আপোনালোকলৈ বুলি আগবঢ়োৱাৰ আয়োজন কৰিছে। মই গুৱাহাটী প্ৰেছ ক্লাব আৰু নৰ্থ ইষ্ট জোন কালচাৰেল চেণ্টাৰৰ বিষয়ববীয়াসকলক এই স্থানলৈ আহিবলৈ অনুৰোধ জনাইছোঁ। আমি ভাওনাখনি আপোনালোকলৈ বুলি আগবঢ়োৱাৰ আগমুহূৰ্তত এটি আৰম্ভণি অনুষ্ঠানৰ আয়োজন কৰিছোঁ। কেইগৰাকীমান বিশেষ ব্যক্তিক আমি আমন্ত্ৰণ জনাই আমাৰ মাজলৈ বুলি আনিছোঁ। তেখেতসকলৰ আশীৰ্বাদ আৰু সহযোগেৰে আজিৰ এই আৰম্ভণি অনুষ্ঠানটি সমাপন কৰিম। প্ৰথমেই মই পল্লৱী বৰাক অনুৰোধ কৰিছোঁ। পল্লৱী বৰা আৰু অলকা বৰুৱা আছে গুৱাহাটী প্ৰেছ ক্লাবৰ বিষয়ববীয়া। তেখেতসকলে শ্ৰীযুতা শাৰদী শইকীয়া বাইদেউক এই মুকলি স্থানলৈ বুলি আনিব। আমি লগতে সংগীত নাটক অকাডেমী বঁটা প্ৰাপক সত্ৰীয়া সংস্কৃতিৰ এগৰাকী বিশিষ্ট সাধক শ্ৰীযুত গোবিন্দ শইকীয়া বৰবায়ন ডাঙৰীয়াকো এই স্থানলৈ আগবঢ়াই আনিবলৈ অনুৰোধ জনাইছোঁ। আমি আমন্ত্ৰণ জনাই আনিছোঁ অসম চলচ্চিত্ৰ বিত্ত উন্নয়ন নিগমৰ মাননীয় উপাধ্যক্ষ, অসমৰ এগৰাকী বিশিষ্ট অভিনেতা শ্ৰীযুত আলেখ্য বৰুৱা ডাঙৰীয়াক। তেখেতকো এই স্থানলৈ আগবঢ়াই আনিবলৈ অনুৰোধ জনাইছোঁ। আমাৰ মাজত উপস্থিত আছে গুৱাহাটী প্ৰেছ ক্লাবৰ এগৰাকী সন্মানীয় উপদেষ্টা, আমাৰ অসম কাকতৰ মাননীয় কাৰ্যবাহী সম্পাদক শ্ৰীযুত গৌতম শৰ্মা ডাঙৰীয়া। তেখেতকো এই স্থানলৈ আগবঢ়াই আনিবলৈ অনুৰোধ জনাইছোঁ। বাইদেউ আহক, ছাৰ আহক। আমি এই স্থানলৈ আগবঢ়াই আনিবলৈ অলকা বৰুৱা আৰু পল্লৱী বৰাক অনুৰোধ কৰিছোঁ। আমাৰ মাজত আৰু দুগৰাকী বিশেষ অতিথি আছে, বিশিষ্ট অভিনেত্ৰী আৰু সাংবাদিকসকলে সততে পাই থকা শ্ৰীযুতা চেতনা দাস বাইদেউক আৰু সংগীত নাটক অকাডেমী সন্মানেৰে সন্মানিত সত্ৰীয়া নৃত্যৰ আন এগৰাকী বিশিষ্ট শিল্পী শ্ৰীযুতা ৰঞ্জুমণি শইকীয়া বাইদেউকো আমি এই স্থানলৈ আহিবলৈ অনুৰোধ জনাইছোঁ। বাইদেউ এনেকৈ ৰুই দিলে ভাল হ'ব নেকি? ভালো মানুহে দেখিব। কেৰিচিয়াকৈ ৰুই দিওঁ অকণমান। ছাৰ হওক। আমি প্ৰথমেই বন্তি প্ৰজ্বলনেৰে আমাৰ এই সমগ্ৰ কাৰ্যসূচী আৰম্ভ কৰিব খুজিছোঁ। শ্ৰীযুতা শাৰদী শইকীয়া বাইদেউ, শ্ৰীযুত গোবিন্দ শইকীয়া বৰবায়ন ডাঙৰীয়া, ডক্টৰ আলেখ্য বৰুৱা ডাঙৰীয়া, শ্ৰীযুত গৌতম শৰ্মা ডাঙৰীয়া, আপোনালোকক বন্তি প্ৰজ্বলনেৰে এই সমগ্ৰ কাৰ্যসূচীৰ আৰম্ভণি কৰিবলৈ অনুৰোধ জনাইছোঁ।
আমি আমাৰ অতিথিসকলক আমাৰ তৰফৰ পৰা অৰ্থাৎ গুৱাহাটী প্ৰেছ ক্লাব আৰু নৰ্থ ইষ্ট জোন কালচাৰেল চেণ্টাৰৰ তৰফৰ পৰা আদৰণি জনাব খুজিছোঁ। পৰিস্মিতা আৰু মানসীয়ে সহযোগ কৰিব। মই প্ৰথমেই গুৱাহাটী প্ৰেছ ক্লাবৰ সম্পাদক সঞ্জয় ৰায়ক অনুৰোধ কৰিছোঁ, তেখেতে শ্ৰীযুতা শাৰদী শইকীয়া বাইদেউক এখনি চেলেং আৰু এখনি গামোচাৰে আদৰণি জনাব। গুৱাহাটী প্ৰেছ ক্লাবৰ উপসভাপতি অলকা বৰুৱাই এখনি চেলেং আৰু এখনি গামোচাৰে আদৰণি জনাব শ্ৰীযুত গোবিন্দ শইকীয়া বৰবায়ন ডাঙৰীয়াক। NEZCCৰ বিষয়ববীয়া শ্ৰী গৌৰৱ লাহনক অনুৰোধ কৰিছোঁ, তেখেতে ডক্টৰ আলেখ্য বৰুৱা ডাঙৰীয়াক এখনি চেলেং আৰু গামোচাৰে আমাৰ মাজলৈ আদৰিব। গুৱাহাটী প্ৰেছ ক্লাবৰ সাংস্কৃতিক সম্পাদক পল্লৱী বৰাই এখনি চেলেং আৰু গামোচাৰে আদৰিব আমাৰ অসম কাকতৰ কাৰ্যবাহী সম্পাদক শ্ৰীযুত গৌতম শৰ্মা ডাঙৰীয়াক। গুৱাহাটী প্ৰেছ ক্লাবৰ সম্পাদক সঞ্জয় ৰায়ে এখনি চেলেং আৰু এখনি গামোচাৰে শ্ৰীযুতা চেতনা দাস বাইদেউক আমাৰ মাজলৈ আদৰিব। গৌৰৱ লাহনক অনুৰোধ কৰিছোঁ, তেখেতে ৰঞ্জুমণি শইকীয়া বাইদেউক আদৰণি জনাব। নৰ্থ ইষ্ট জোন কালচাৰেল চেণ্টাৰৰ সহযোগত গুৱাহাটী প্ৰেছ ক্লাবে এই ভাওনাখনিৰ আয়োজন কৰিছে। আমি নৰ্থ ইষ্ট জোন কালচাৰেল চেণ্টাৰৰ সমন্বয়ক নৱ কুমাৰ ভৰালীক তেখেতসকলৰ ফালৰ পৰা আদৰণি ভাষণ আগবঢ়াবলৈ অনুৰোধ জনাইছোঁ। জয় গুৰু শংকৰ। ভাৰত চৰকাৰৰ সংস্কৃতি মন্ত্ৰালয়ৰ উত্তৰ পূব ক্ষেত্ৰৰ সাংস্কৃতিক কেন্দ্ৰ ডিমাপুৰৰ আজি আপোনালোকে গুৱাহাটীৰ পাঞ্জাবাৰী স্থিত শিল্পগ্ৰামৰ কেন্দ্ৰত আপোনালোক উপস্থিত আছে। সদৌতিলৈ আমি NEZCC ফালৰ পৰা আপোনালোক সদৌতিলৈ স্বাগত সম্ভাষণ জনাইছোঁ, প্ৰণাম জনাইছোঁ আৰু নমস্কাৰ জনাইছোঁ। আমাৰ মাননীয় সঞ্চালক মহোদয় ডাক্তৰ প্ৰসন্ন গগৈদেৱ এক চৰকাৰী কাৰ্যসূচীত যোৰহাটলৈ যাবলগীয়া হোৱাৰ বাবে তেখেতে বৰ্তমান এই কাৰ্যসূচীত আৰম্ভণি কাৰ্যসূচীত অংশগ্ৰহণ কৰিব পৰা নাই। আমাৰ সমূহ নৰ্থ ইষ্ট জোন কালচাৰেল চেণ্টাৰৰ হৈ আজিৰ এই অনুষ্ঠানটোৰ অকণমান কি কাৰণে এই অনুষ্ঠানটো আয়োজন কৰা হৈছে সেই বিষয়ে আপোনালোকক অৱগত কৰিব বিচাৰিছোঁ। আজিৰ এই ভাওনাৰ প্ৰেক্ষাগৃহত উপস্থিত থকা পৰম শ্ৰদ্ধাৰ আজিৰ মুখ্য অতিথি তথা অতিথিবৃন্দ, আমাৰ গুৰু গুৰুবীসকল আৰু গুৱাহাটী প্ৰেছ ক্লাবৰ বিষয়ববীয়াসকল, উত্তৰ পূব ক্ষেত্ৰ সাংস্কৃতিক কেন্দ্ৰ অৰ্থাৎ NEZCC ভাৰত চৰকাৰৰ সংস্কৃতি মন্ত্ৰালয়ৰ এক স্বতন্ত্ৰীয় কেন্দ্ৰ। 1987 চনত প্ৰতিষ্ঠা হোৱা এই কেন্দ্ৰই
গুৱাহাটীৰ কলাগাঁও অৰ্থাৎ শিল্পগ্ৰাম 2006 চনত প্ৰতিষ্ঠা কৰিছে আৰু প্ৰতিষ্ঠা কালৰে পৰা উত্তৰ পূব ভাৰতৰ চহকী জনজাতীয় জনগোষ্ঠীয় লোককলা সংস্কৃতি পৰম্পৰাগত নৃত্য নাটক সংগীতৰ বিভিন্ন সংস্কৃতিৰ প্ৰচাৰ প্ৰসাৰ আৰু সংবৰ্ধনৰ কাৰণে বিভিন্ন ধৰণৰ উৎসৱ অনুষ্ঠান আৰু কৰ্মশালা আয়োজন কৰি আহিছে 2021 বৰ্ষৰ কোভিড মহামাৰীৰ পৰাই সংগীত নাটক অকাডেমি বঁটাৰে বিভূষিত অসমৰ বিশিষ্ট শিল্পগ্ৰামৰ বিভিন্ন বিলুপ্ত মহাপুৰুষীয়া নীতি নিয়মৰ মাজেৰে গুৰু আসন অস্থায়ী নামঘৰ আকৃতিৰ গৃহসাজী NHCCৰ সমূহীয়া সাংস্কৃতিক কাৰ্যসূচী অৰ্থাৎ আমাৰ নিয়মীয়া কাৰ্যসূচী কমিউনিটি কালচাৰেল প্ৰগ্ৰেমৰ অন্তৰ্গত এই ভাওনাখন আয়োজন কৰা হৈছে গুৱাহাটী প্ৰেছ ক্লাবৰ উদ্যোগত গুৱাহাটীত কৰ্মৰত অসমৰ বিভিন্ন প্ৰান্তৰ প্ৰতিষ্ঠিত তথা কৰ্মৰত সাংবাদিকসকলৰ দ্বাৰা অভিনীত গান্ধাৰীৰ অভিশাপ শীৰ্ষক এই নাটকভাগ আপোনালোকৰ আগলৈ আমি আগবঢ়াবলৈ নথৈ আনন্দিত হৈছোঁ ইতিমধ্যে আমাৰ মাজত আমাৰ একাউণ্টছ অফিচাৰ অসীম দেদনা ছাৰ আছে আমাৰ বিষয়ববীয়াসকল আছে কিন্তু ভাওনাৰ এই মঞ্চত মই আমাৰ সকলোৰে হৈ এয়াই নিবেদন কৰিব বিচাৰিছোঁ যে ভাৰত চৰকাৰৰ সংস্কৃতি মন্ত্ৰালয়ৰ উত্তৰ পূব ক্ষেত্ৰ সাংস্কৃতিক কেন্দ্ৰ এই অনুষ্ঠানটোৱে ভাৰতবৰ্ষৰ লগতে উত্তৰ পূৰ্বাঞ্চলৰ 250টাতকৈ অধিক জনজাতীয় জনগোষ্ঠীয় কলা সংস্কৃতিৰ উপৰিও এই পবিত্ৰ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ মাধৱদেৱৰ ভূমি অসমৰ এই গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ সমীপৰ এই শিল্পগ্ৰামে আমি সদায়ে অসমৰ মহাপুৰুষৰ কৃষ্টি সংস্কৃতি প্ৰচাৰ প্ৰসাৰৰ ক্ষেত্ৰত কেতিয়াও আমি কুণ্ঠাবোধ নকৰোঁ আমি সদায়ে এই মঞ্চৰ যোগেদি আমি অসমীয়া কলা কৃষ্টি প্ৰচাৰ প্ৰসাৰৰ বাবে আমি সদায় কাম কৰি যাম আপোনালোক সকলোকে আমি আমাৰ সহায় সহযোগিতা আগবঢ়াবলৈ অনুৰোধ জনাইছোঁ আৰু আমি আগন্তুক এই 4 ঘণ্টা জোৰা অসমীয়া পৰম্পৰাগত ভাওনাখন উপভোগ কৰি আমাৰ কৰ্মৰত সাংবাদিকসকলক এজাউৰি আশীৰ্বাদ এজাউৰি শুভেচ্ছা আৰু আন্তৰিকতাই তেখেতলোকক সহযোগিতা আগবঢ়াবলৈ সদৌতিলৈ মই সেৱা ধৰি মোৰ ক'বলগীয়া ব্যক্তিত্ব ইমানতে সামৰণি মাৰিছোঁ জয় গুৰু শংকৰ সৰ্বগুণাকৰ ধন্যবাদ ধন্যবাদ নৱ কুমাৰ ভৰালী আমি এইখিনিতে আমাক যোৱা এমাহ ধৰি আখৰা হৈছে এই ভাওনাখনৰ এই এমাহ আমাৰ যি পৰম্পৰাগত ৰীতি নীতি আছে ভাওনা এখন কৰাৰ ক্ষেত্ৰত সেইখিনি আমাৰ সাধ্য অনুসৰি যৎপৰোনাস্তি আমি সম্পন্ন কৰিবলৈ সমাপন কৰিবলৈ যত্ন কৰিছিলোঁ আৰু এই ক্ষেত্ৰত আমাক কেইগৰাকীমান ভকতে বৰ আন্তৰিকতাৰে সহযোগিতাৰ হাত আগবঢ়াইছে কালিও ইয়াত শৰাই আগবঢ়োৱা হৈছিল আজি দিনত নাম প্ৰসংগ হৈছে গধূলি নাম প্ৰসংগ হৈছে শৰাই আগবঢ়োৱা হৈছে আমি তেখেতসকলকো আমাৰ তৰফৰ পৰা আমাৰ আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতাৰ চিনস্বৰূপে এখনিকৈ গামোচাৰে আদৰণি জনাব খুজিছোঁ আহক আমি প্ৰথমতেই শ্ৰীযুত সঞ্জীৱ কুমাৰ ৰাভা তেখেতক এখনি গামোচাৰে আদৰিব খুজিছোঁ এয়া অলকা বৰুৱাই আদৰিছে শ্ৰীযুত মাধৱ চৌধুৰী তেখেতক আগবাঢ়ি আহিবলৈ অনুৰোধ জনাইছোঁ সঞ্জয় ৰায় গুৱাহাটী প্ৰেছ ক্লাবৰ সম্পাদক তেওঁ এখনি গামোচাৰে আদৰিব শ্ৰীযুত ৰমণী মোহন দাস এখেতে কেৱল দৈনিক শৰাই আগবঢ়োৱাই নহয় যেতিয়া আমাৰ আখৰা ৰাতি বেছিকৈ হ'বলৈ ল'লে নিশা 1 বজাত 1:30 বজাত আখৰা শেষ হয় তেখেতে সদায় নামঘৰৰ সমীপত তেখেতসকলৰ যি ৰান্ধনীশাল আছে তাত ৰন্ধা বঢ়া কৰি আমাৰ সাংবাদিক ভাৱৰীয়াসকলক খোৱা বোৱাৰ ব্যৱস্থা বৰ সুন্দৰকৈ কৰি দিছে আমি কৃতজ্ঞ আপোনাৰ ওচৰত পল্লৱী বৰাই এখনি গামোচাৰে আদৰিছে শ্ৰীযুত নন্দেশ্বৰ দাস ডাঙৰীয়া আপুনি আহক বাৰু আহিব তেখেত আচলতে ভাওনাৰ উদ্বোধন বোধ কৰোঁ নাথাকে এগছি বন্তি প্ৰজ্বলন কৰা হৈছে 5 গছি শলিতাই এইখিনি পোহৰ কৰি ৰাখিছে তথাপি আমি বিশেষভাৱে আমন্ত্ৰণ কৰি আনিছোঁ সাংবাদিকসকলে আগ্ৰহ কৰিছে যে শাৰদী বাইদেৱে আহি এষাৰ কৈ যদি আমাৰ গোটেই কাৰ্যসূচীটোৰ এটি মিঠা আৰম্ভণি কৰি দিয়ে
তেতিয়াহ'লে ভাওনাভাগি আমি সুন্দৰকৈ পৰিৱেশন কৰিব পাৰিম। মাইক্ৰফোন আগবঢ়াইছোঁ শ্ৰীযুতা শাৰদী শইকীয়া বাইদেউলৈ। এই পবিত্ৰ পঞ্চপ্ৰদীপ প্ৰজ্বলনৰ পিছত কথা কোৱাৰো আচলতে সাহস নাথাকে। বিশেষকৈ সন্মুখত আছে সুবক্তা সুগায়কসকল, গৌতম শৰ্মা আছে, গোবিন্দ শইকীয়া আছে, আলেখ্য বৰুৱা আৰু আমাৰ সকলোৰে আদৰৰ চেতনা বাইদেউ আছে। কথা কোৱাৰ স্পৰ্ধা কৰিবলৈ দিগদাৰী এইখিনিতে, কিন্তু ঋতুপৰ্ণই সদায় আদেশেই দি আহিছে, বাইদেউ মোৰ আমুক দিনা নাটক আছে দেখা পাওঁ যাতে, আৰু সদায় গৈছোঁ, আদেশ পাওঁ বা নাপাওঁ তেওঁৰ নাটকত 50 টকাৰ টিকেট দিও গৈছোঁ। এইবাৰৰ আদেশ অকণমান বেছি ষ্ট্ৰিক্ট আছিল। বাইদেউ না নুশুনো বোলো, ঋতুপৰ্ণ মই বৰপেটালৈ যাবলৈ ওলাইছোঁ, বাইদেউ মই না নুশুনো, আৰু এয়া মই হাজিৰ। 600 বছৰ আগতে গুৰুজনাই চিহ্ন যাত্ৰাৰে অসমত নাট মেলাৰ যি আৰম্ভণি কৰিছিল, সি আছিল এক সৰু পুলি। তাৰ পৰাই আজি এক মহীৰূহ গোটেই অসমতে বিয়পি পৰিছে। গা গছজোপা হ'ব পাৰে অংকীয়া নাটৰ, তাৰ ডাল পাত বিস্তৃত হৈ অসমৰ ইমূৰৰ পৰা সিমূৰলৈ মাতৃভাষাৰ ভাওনা হিচাপে সকলোৱে ইয়াক উপভোগ কৰিছে। আজিৰ পৰা এটা দশকৰ আগতে কলাক্ষেত্ৰত মাতৃভাষাৰ ভাওনা অনুষ্ঠিত কৰা হৈছিল। প্ৰথম দিনা এটা অনুষ্ঠান আছিল, এটা উৎসৱ। তাৰে প্ৰথম দিনা অংকীয়া ভাওনা, দ্বিতীয় দিনা মাতৃভাষাৰ ভাওনা আৰু তৃতীয় দিনা আধুনিক মঞ্চৰ নাট। সেইবাৰৰ মাতৃভাষাৰ ভাওনাৰ পিছত মই যথেষ্ট সমালোচনাৰ সন্মুখীন হ'ব লগা হৈছিলোঁ ব্যক্তিগতভাৱে, যে কলাক্ষেত্ৰতো আহিল মাতৃভাষাৰ ভাওনা, কিয় নহ'ব, কিয় নাহিব? ভাওনা অসমীয়া ৰাইজৰ সকলোৰে, অসমৰ ইমূৰৰ পৰা সিমূৰলৈ চলি থকা ভাওনা আমি এঠাইত বন্ধ কৰি দিব পাৰোঁনে? নদীখন কোনোবাই বন্ধ কৰিব পাৰেনে? বোৱতী নদী এখন কোনেও নোৱাৰে। ই চলি যাবই, ই বৈ যাবই, আৰু সেয়ে আমি আমাৰ কথাত এৰি নিদিলোঁ আৰু ভাওনা হৈ গ'ল। আৰু আজি বৰ ভাল পাইছোঁ যে আমাৰ সংবাদ মাধ্যমে এনেদৰে ওলাই আহিছে। তেওঁলোক ইমান ব্যস্ত মানুহ, ইমানেই ব্যস্ত থাকে দিনে ৰাতিয়ে, তেওঁলোক ওলাই আহিছে, ইয়াত আখৰা কৰিছে, সুন্দৰকৈ এই অনুষ্ঠানৰ আয়োজন কৰিছে, আৰু তাতে তেওঁলোকক সহযোগ কৰিছে NEZCCয়ে। অত্যন্ত আনন্দৰ কথা। ইয়াত আৰু ভিতৰত সোমাই থাকিব নোৱাৰি। ইয়াত ঋতুপৰ্ণই আদেশ দি প্ৰকৃততে বাধিত কৰিলে, কৃতাৰ্থ কৰিলে। ধন্যবাদ ঋতুপৰ্ণ। NEZCCক মই অকণমান অনুৰোধ এটা জনাব খোজোঁ। ভাওনা অসমৰ, কিন্তু NEZCC কেৱল অসমৰ নহয়, NEZCC সম্পূৰ্ণ উত্তৰ পূবৰ। এইখিনিতে আমি ভাওনাক উত্তৰ পূবৰ বেলেগ ৰাজ্যলৈ লৈ যোৱা আৰু বেলেগ ৰাজ্যৰ লোকে অসমৰ ভাওনা শিকা আৰু পৰিৱেশন কৰা, তাৰ ব্যৱস্থা কৰাৰ নিশ্চয় এটা অনুৰোধ ৰাখিব পাৰোঁ। ধন্যবাদ। সকলো কলাকুশলী আৰু শিল্পীক আন্তৰিক শুভেচ্ছা আৰু অভিনন্দন জনাইছোঁ। ইয়াত যিকেইজনৰ নাম দেখিছোঁ বেছিভাগেই চিনাকি, কিন্তু বেছি সময় দিয়ে তেখেতসকলৰ নিজা নিজা কামত। তেওঁলোক যে ওলাই আহিছে তাৰ কাৰণে আন্তৰিক ধন্যবাদ সকলোকে। আজি যিসকল আহিছে দেখিছোঁ বৰ কম মানুহ অহা নাই সাংবাদিকৰ ভাওনা চাবৰ কাৰণে।
তেখেতসকলকো ধন্যবাদ জনাইছোঁ। ধন্যবাদ বাইদেউ। আমাৰ ভাৱৰীয়াসকলে সিফালে চৌঘৰত মুখত চূণতেল ঘঁহি সাজু হৈছেই, ৰয়েল পোছাকো পিন্ধিছে। আমি এই মুহূৰ্তত শুভেচ্ছামূলক একাষাৰ আশা কৰি মাইক্ৰফোন আগবঢ়াইছোঁ শ্ৰীযুত গোবিন্দ শইকীয়া বৰবায়ন ডাঙৰীয়ালৈ। নমস্কাৰ। কৃষ্ণ এক দেৱ দুখ হাৰি কাল মায়াদিৰো অধিকাৰী, কৃষ্ণ বিনে শ্ৰেষ্ঠ দেৱ নাহি নাহি আৰ, শ্ৰীমন্ত শংকৰ হৰি ভকতৰ জানা যেন কল্প তৰু, তাহান্ত বিনাই নাহি 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 আমাৰ পৰম গুৰু। কৃষ্ণ। আজিৰ এই মঞ্চত উপস্থিত সুধীজনক মই আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। মোৰ শ্ৰদ্ধাৰ সংগীত একাডেমীৰ সদস্যা মাননীয়া শাৰদী শইকীয়া বাইদেউ, সংগীত একাডেমী এৱাৰ্ডী ভণ্টি ৰঞ্জুমণি শইকীয়া, মোৰ শ্ৰদ্ধাৰ অতি মৰমৰ চিত্ৰনা বাইদেউকে প্ৰমুখ কৰি সকলোজনকে মই হিয়া ভৰা আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আজিৰ এই প্ৰেছ ক্লাবে আয়োজন কৰা NJCৰ সহযোগত গান্ধাৰীৰ যি অভিশাপ মাতৃভাষাৰ ভাওনাখন আমাক নিমন্ত্ৰণ কৰি এই চাবলৈ সুবিধা দিয়াৰ কাৰণে মই উদ্যোক্তাসকলক বিশেষকৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ। মহাপুৰুষজনে আমাৰ অসমীয়া সমাজক কি দিয়া নাই, কৃষ্টি সংস্কৃতি, অংকীয়া ভাওনা, ওজাপালি, নৃত্য, গীত, সাহিত্য, এই সকলোবোৰ দি থৈ গৈছে। মহাপুৰুষ মাধৱজনেও দি থৈ গৈছে। শংকৰ গুৰুৱে প্ৰথম পঢ়াশালীৰ পৰা আহি চিহ্ন যাত্ৰাৰে তেখেতৰ কাৰ্যক্ৰম আৰম্ভ কৰিছিল। পত্নীপ্ৰসাদ, কালীয় দমন, কেলিগোপাল, ৰুক্মিণী হৰণ, পাৰিজাত হৰণ আৰু শেষত তেখেতে ৰাম বিজয় নাটকেৰে এই সংসাৰৰ পৰা তেখেতে বিদায় মাৰিছিল। তেখেতৰ কৃষ্টি সংস্কৃতি লৈ আমি অসমীয়া জীয়াই থাকিব লাগিব। আমি অসমীয়া নহওঁ দুখীয়া বুলি সান্তনা লভিলেই নহ'ব। আজিৰ অসমীয়াই নিজক নিচিনিলে অসমতেই ভগনীয়া হ'ব। এই গীত, এই কথা, এই সুৰ আমাৰ অসমৰ ভোটাতৰা সত্ৰীয়া সংস্কৃতিৰ স্বীকৃতি প্ৰদান কৰি থৈ যোৱা মাননীয় ভূপেন হাজৰিকাদেৱে আমাক উনুকি থৈ গৈছে। এই ভাওনা 4 প্ৰকাৰ। মহাপুৰুষ দুজনে সৃষ্টি কৰা অংকীয়া ভাওনা, ৰাম বিজয়কে আদি কৰি মাধৱদেৱে সৃষ্টি কৰিছিল অৰ্জুন ভঞ্জন, চুৰধৰা, পিম্পুৰা গুচাকে আদি কৰি। তাৰ পিছৰ পৰ্যায়ত হ'ল ফৌজীয়া ভাওনা, ফৌজ হৈ একোটা একোটা গ্ৰুপ হৈ কৰা ভাওনা, য'ত অংকীয়া ভাওনাৰ দৰে একেই ভাষা, ব্ৰজাৱলী ভাষা, একেই সাজ সজ্জা আৰু একেই সূত্ৰধাৰী নীতি নিয়ম। তাৰ পিছৰ হৈছে ধুৰা ভাওনা, পশ্চিমৰ পৰা অহা ভাওনা, বৰপেটা সত্ৰতে প্ৰচলিত হৈছিল। তাৰপিছত কমলাবাৰী সত্ৰত প্ৰচলিত হৈ আছিল, বৰ্তমান বিলুপ্ত প্ৰায়। তাৰপিছতে আহিল আমাৰ 4 নম্বৰত আমাৰ নিজৰ ভাষা, মাতৃভাষাৰ ভাওনা। মাতৃভাষাৰ ভাওনা অংকীয়া ভাওনাৰ দৰে এতিয়া কৰিবলৈ ধৰিছে, প্ৰথম সূত্ৰধাৰী। তাৰপিছত যদি মহাভাৰতৰ হয় কৃষ্ণ, ৰামায়ণৰ যদি হয় ৰাম, এনেধৰণে গতানুগতিক কৰি গৈ আছে। কিন্তু অংকীয়া ভাওনা বা ফৌজীয়া ভাওনাৰ তুলনাত মাতৃভাষাৰ ভাওনা
কিছু হ'লেও দুৰ্বল, কাৰণ আমাৰ যি অংকীয়া ভাওনা আমি প্ৰত্যেকটো তালত প্ৰত্যেকখন তালৰ লগে লগে আমি নৃত্য দি যাওঁ, হস্ত প্ৰয়োগ কৰি যাওঁ, যাক আমি নাচ শুদ্ধ নাচ বুলি কৈছোঁ। তাৰপিছত যিসকলে অভিনয় কৰিব গীতৰ অভিৰত তাক নৃত্য বুলি কোৱা হৈছে। তাৰ মাজত যিখিনি যুদ্ধ বাগৰ আছে সেইখিনি শুদ্ধ নাচেই হয়। প্ৰৱেশ প্ৰস্থান সকলোৱে তাত আছে, কিন্তু খোজ থাকিবই লাগিব। কিন্তু মাতৃভাষাৰ ভাওনাত আমি সেইখিনি দেখিবলৈ পোৱা নাই। কিন্তু তেনেকৈ কৃষ্ণ যদি ওলায়, আমাৰ সত্ৰীয়া নাচৰ যি দুটা ভাগ আছে গোসাঁই প্ৰৱেশৰ, বাজনাৰ নাচ, চুলুকৰ নাচ। বাজনাৰ নাচখন শেষ হোৱাৰ পিছত চুলুকৰ নাচ আৰম্ভ হয়। শ্ৰীৰামৰ ৰাঘৱ ৰাজুৱ লোচন, শ্ৰী ৰঘুনন্দন জটিল জটতং, এনেধৰণে পৰিৱেশন হয়। কিন্তু ইয়াত সেইটো আমি দেখিবলৈ নাপাওঁ। যি কি নহওক, আজিৰ এই গান্ধাৰী যি অভিশাপ নাটকখন আমি উপভোগ কৰিম। আৰু মই প্ৰেছ ক্লাবৰ সমূহ সাংবাদিক ভাই ভণ্টীসকলক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। বিশেষ নকওঁ, এইখিনিকে কৈ মই সামৰণি মাৰিছোঁ। ধন্যবাদ। ধন্যবাদ ছাৰ। আমি সময়ো বৰ কম, আমাৰ ভাওনা আৰম্ভ কৰিব পৰা হৈছেই। তথাপি এষাৰিকৈ হ'লেও বাক্য শুভেচ্ছামূলক আমি আশা কৰিছোঁ। প্ৰথমতে গুৱাহাটী প্ৰেছ ক্লাবৰ হৈ সমূহ সাংবাদিক আৰু সংবাদকৰ্মীসকলৰ হৈ সাংবাদিক শিল্পীসকললৈ এষাৰ শুভেচ্ছামূলক শ্ৰীযুত গৌতম শৰ্মা ডাঙৰীয়াৰ পৰা। মণ্ডপত থকা সকলোকে সেৱা জনাইছোঁ, উপস্থিত ৰাইজকো সেৱা জনাইছোঁ। সাংবাদিকে ভাওনাও কৰে, এইটো ভাবিব নোৱাৰা কথা। তো গুৱাহাটী প্ৰেছ ক্লাবে এইটো সম্ভৱ কৰি তুলিলে। মই নিজেও গুৱাহাটী প্ৰেছ ক্লাবৰে সদস্য। মই সঞ্জয় ৰয়, সুস্মিতা গোস্বামী, পল্লৱী বৰা, মিতালী কোঁৱৰকে ধৰি গুৱাহাটী প্ৰেছ ক্লাবৰ যিসকল বিষয়ববীয়া সকলোকে ধন্যবাদ জনাইছোঁ। আৰু আপোনালোকক গুৱাহাটী প্ৰেছ ক্লাবৰ হৈ এই ভাওনাৰ মণ্ডপলৈ আদৰণি জনাইছোঁ। ভাওনা কি সেইটো সকলোৱে গম পায়, আৰু ইয়াৰ বিষয়বস্তু গোটেই মহাভাৰতৰ। কোৱা যায় যে মহাভাৰতত যি নাই সেয়া পৃথিৱীত নাই, আৰু পৃথিৱীত যি আছে সেয়া মহাভাৰতত আছে। গতিকে মহাভাৰতত যি নাই সেয়া পৃথিৱীত নাই, পৃথিৱীত যি আছে সেয়া মহাভাৰতত আছে। সেই কথাষাৰিৰ মাজতে মহাভাৰত যে কেৱল এখন মাইথলজিকেল গ্ৰন্থ নহয়, সেই কথাটো স্পষ্ট হৈ যায়। ইয়াৰ প্ৰত্যেকটো চৰিত্ৰই বেলেগ বেলেগ ধৰণৰ বিষয়বস্তু কঢ়িয়াই ফুৰিছে। গান্ধাৰী মহাভাৰতৰ কেইবাটাও প্ৰতিবাদী নাৰী চৰিত্ৰ আছে, আৰু আটাইতকৈ মানে নিৰ্বাক, আটাইতকৈ মানে মৌন প্ৰতিবাদী চৰিত্ৰ বুলি ক'লে গান্ধাৰী চৰিত্ৰ হ'ব। মহাভাৰতৰ বিভিন্ন বিষয়বস্তুক লৈ গুৱাহাটী বিশ্ববিদ্যালয়, ডিব্ৰুগড় বিশ্ববিদ্যালয়কে ধৰি বিভিন্ন বিশ্ববিদ্যালয়ত বহু ধৰণৰ গৱেষণা হৈছে। গান্ধাৰী চৰিত্ৰলৈও এতিয়ালৈকে মই আজি গুৱাহাটী বিশ্ববিদ্যালয়ত খবৰ লোৱা মতে 11খন গৱেষণা গ্ৰন্থ হৈছে এতিয়ালৈকে। গতিকে এই গান্ধাৰী চৰিত্ৰটোনো কি, সেই বিষয়ে জানিবলৈ হ'লে আমি ভাওনাৰ মাজলৈ সোমাই যাব লাগিব। ইয়াৰ তাত্ত্বিক ব্যাখ্যা কৰিবলৈ এটা সময় নহয়, বা সেইখিনি যোগ্যতাও মোৰ নাই। ইয়াত বহুত জনা বুজা মানুহ আছে। গুৱাহাটী প্ৰেছ ক্লাবক ধন্যবাদ জনোৱাৰ লগতে উত্তৰ পূব ক্ষেত্ৰ নৰ্থ ইষ্ট জোন কালচাৰেল চেণ্টাৰক মই বিশেষভাৱে ধন্যবাদ জনাইছোঁ। লগতে আমাৰ ফিল্ম ফাইনেন্সৰ আলক্ষ্য আছে, আৰু ইয়াত এটা ঘোষণা দিব খুজিছোঁ যে উত্তৰ পূব ক্ষেত্ৰ সাংস্কৃতিক কেন্দ্ৰ আৰু ফিল্ম ফাইনেন্স আপোনালোক অকণ সাজু হৈ থাকক। ছেপ্টেম্বৰ অক্টোবৰত আমি শিল্পী সাংবাদিক সমাৰোহ পাতিম, আৰু আপোনালোকৰ ওচৰলৈ আমি আকৌ যাম। তাত আমি গোটেই 2019 চনত আমি পাতিছিলোঁ, মৃণাল বৰা আছে ইয়াতে সভাপতি, আমি পাতিছিলোঁ, অনুপমো আছে, যে আমি খুব সুন্দৰকৈ পাতিছিলোঁ, আৰু 13 ঘণ্টা প্ৰগ্ৰেম হৈছিল একেলগে। 72জন শিল্পীয়ে গীত পৰিৱেশন কৰিছিল। গতিকে আমি আকৌ ছেপ্টেম্বৰ অক্টোবৰত সেই ঠাইলৈ যাম। মই এই সুযোগতে আপোনালোকক কৈ থৈছোঁ যে আমি গৈ আছোঁ আপোনালোকৰ ওচৰলৈ। আৰু ভাওনাখনৰ সকলো শিল্পীকে শুভেচ্ছা জনাইছোঁ। আমাৰ সাংবাদিকসকলৰ সময় খুব কম, কিন্তু তাৰ লগতে এইটো মই বিশ্বাস কৰোঁ যিজন ব্যস্ত মানুহ তেওঁৱে চব কাম কৰিব পাৰে আচলতে। গতিকে সেই ব্যস্ততাৰ মাজতে অকণমান সময় লৈ আমাৰ সাংবাদিকসকল যিমানে ভাওনা চাইছে তিমান তাতকৈ বহুগুণে বেছিয়ে কিন্তু নিজৰ নিজৰ ডিউটি পালন কৰি আছে। গতিকে যিসকল টেলিভিশ্যন চেনেলৰ সাংবাদিক বন্ধু তেওঁলোকে কৰিবই চাগে। মোৰ বিশেষভাৱে অনুৰোধ যে ভাওনাখন ৰেকৰ্ড কৰিব লাগে, আৰু অসমৰ প্ৰতিটো টেলিভিশ্যন চেনেলত সেইটো সম্প্ৰচাৰ কৰিব লাগে, যাতে বাকীখিনিয়ে চাবলৈ পায়। পুনৰ সকলোকে ধন্যবাদ জনাইছোঁ, আৰু অহা বছৰৰ সাংবাদিকৰ ভাওনাৰ কাৰণে আপোনালোকক সকলোকে আগতীয়াকৈ আমন্ত্ৰণ জনাই মই মোৰ মাইক্ৰফোন ঋতুপৰ্ণ দাসলৈ আগবঢ়াই দিছোঁ। ধন্যবাদ শৰ্মা ডাঙৰীয়া। আমি এইখিনিতে জনাওঁ যে নৰ্থ ইষ্ট জোন কালচাৰেল চেণ্টাৰৰ দ্বাৰা এই সমগ্ৰ ভাওনাখনি ৰাষ্ট্ৰীয় পৰ্যায়ত লাইভ ব্ৰডকাষ্ট হৈ আছে। আচলতে গধূলিৰ পৰাই নাম প্ৰসংগৰ পৰাই গোটেই ভাওনাখনিও লাইভ ব্ৰডকাষ্ট কৰাৰ ব্যৱস্থা কৰা হৈছে। ইচ্ছুকসকলে ফেচবুক অথবা ইউটিউবত শিল্পগ্ৰাম
শিল্পগ্ৰাম SHILPGRAM শিল্পগ্ৰাম NEZCC গুৱাহাটী এই বুলি টাইপ কৰিলেই ইউটিউব অথবা ফেচবুক লিংকত গৈ পৰৱৰ্তী সময়তো এই ভাওনাখনি চাব পাৰিব আৰু আপোনাৰ আপোনজনৰ কাৰণে লিংকটো শ্বেয়াৰ কৰি থ'লে তেওঁলোকেও পৰৱৰ্তী সময়ত নিজৰ সুবিধা অনুসৰি ভাওনাখন চাব পাৰিব। অলকা বৰুৱাক অকণমান এইখিনিলৈ মাতিছোঁ। আমাৰ এটি সম্বৰ্ধনা অনুষ্ঠান যিহেতু আছিল। শ্ৰীযুত নন্দেশ্বৰ দাস ডাঙৰীয়া, আপোনাক আমাৰ তৰফৰ পৰা এখনি গামোচাৰে আমি আমাৰ আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জনাব খুজিছোঁ। আমাৰ আজিৰ এই অনুষ্ঠানৰ পঞ্চমগৰাকী ভকত এয়া অলকা বৰুৱাই তেখেতক সম্বৰ্ধনা জনাইছে। ধন্যবাদ। ডক্টৰ আলেখ্য বৰুৱা, তেখেত এগৰাকী বিশিষ্ট অভিনেতা আৰু অসম চলচ্চিত্ৰ বিত্ত উন্নয়ন নিগমৰ মাননীয় উপাধ্যক্ষ। আপোনাৰ পৰা শুভেচ্ছামূলক এক আশাৰ। ধন্যবাদ ঋতুপৰ্ণদা। ইয়াত উপস্থিত প্ৰত্যেকগৰাকী শ্ৰেষ্ঠ বৈষ্ণৱপ্ৰাণ ভক্তৰ দৰ্শকৰ শ্ৰীচৰণত ইয়াৰ পৰা সেৱা জনালোঁ। আমি একেখন মঞ্চত থিয় হৈ থকা মোৰ পূজ্যপদ শ্ৰদ্ধাৰ ছাৰ প্ৰমুখ্যে চেতনা বাইদেউ, মোৰ শ্ৰদ্ধাৰ শাৰদী বাইদেউ আছে, মঞ্জু বাইদেউ আছে, মোৰ শ্ৰদ্ধাৰ দাদা আছে, প্ৰত্যেকৰে শ্ৰীচৰণত সেৱা জনালোঁ। বিশেষভাৱে ইয়াৰ কাৰ্যকৰ্তা ঋতুপৰ্ণদা আৰু মোৰ বা অলকা বাক মই আন্তৰিক ধন্যবাদ জনাইছোঁ এইকণ কৃপা কৰাৰ বাবে। আজি বৰ সুন্দৰ সময়, সুন্দৰ ক্ষণ। আমি আচলতে 3.5 ঘণ্টা এই ভাওনা ভাগি চাম কিয়? এই ভাওনা ভাগি যে কৰিছে তাৰ এটা কাৰণ আছে। এই যে সাংবাদিক সন্থাসকলে এই অনুষ্ঠান কৰিছে অকণমান আনন্দৰ বাবে নহয়, ইয়াৰ এটা কাৰণ আছে। যেতিয়া মহাভাৰতৰ যুদ্ধত অৰ্জুনে ভাগৰি পৰিছিল, পৰোতে তেওঁ কৈছিল যে হে কৃষ্ণ, মই আৰু যুদ্ধ নকৰোঁ। সেই মুহূৰ্তত অৰ্জুনক কৃষ্ণই কোৱা এটি বাক্য প্ৰতিটো মুহূৰ্তত আমি বুকুত লৈ ফুৰিছোঁ। অৰ্জুনক কৈছিল যে হে পাৰ্থ, এই যুদ্ধখন মই আজিৰ কাৰণে কৰা নাই। সেই অনাদিৰ সময়ত আজি 2025 আজি 15 তাৰিখৰ এই সন্ধিয়াটোৰ কাৰণেই আমি সেই যুদ্ধখন কৰিছোঁ, মই ডিজাইন কৰিছোঁ। নহ'লে বৰবৰীকে সেই যুদ্ধখন 18 দিনৰ যুদ্ধখন 8 মিনিটত শেষ কৰিব পাৰিলেহেঁতেন বৰবৰীকে, কিন্তু নকৰিলে। কৃষ্ণই কৈছিল যে ঈশ্বৰ পৰম ব্ৰহ্ম সচিবানন্দ বিগ্ৰহ অনাদিৰ আদি গোবিন্দ সৰ্বকাৰণ কাৰণম। আজি ভাওনাবাগী হোৱাৰ এটা কাৰণ আছে। আমাৰ ইয়াত আই মাতৃসকল আছে, আপোনালোকে কিছু সময়ৰ পাছত দেখা পাব এই মঞ্চভাগীত নৱদ্বীপ জ্বলি আছে। মাতৃৰ গৰ্ভৰ দৰে নৱদ্বীপৰ তলেদি আমাৰ ভাৱৰীয়াসকল ওলাই আহে। আপোনালোকে মন কৰিব ভাৱৰীয়াৰ চৰিত্ৰসমূহ, দৈৱ চৰিত্ৰসমূহ এইডোখৰত আহি ৰ'বহি। বিষ্ণু এইডোখৰত ৰ'ব, পিঠি কোনো কাৰণত অসুৰে নিদিয়ে। অকণমান যদি গ্ৰামাৰটো চাই ই মাতৃৰ গৰ্ভৰ লগত বৰ ধুনীয়াকৈ আমাৰ সামন্তৰালভাৱে আছে। ভগৱান শ্ৰীকৃষ্ণ বা যেতিয়া বিষ্ণু ওলায় এক তালতেই ওলায়, ধেই ধিন্নালৌখিত, কোনো কাৰণত ধেই খুব ডাঙৰ তালত নোলায়। এটা বডি লেংগুৱেজ, গোটেই কথাখিনি এই ভাওনাৰ চৰিত্ৰই আছে। আজিৰ আটাইতকৈ ডাঙৰ কথাটো হৈছে অকণমান আগত ছাৰসকলে কৈ গ'ল যে কিহৰ বাবে ভাওনা, শাৰদী বাইদেৱে ক'লে বিশ্বক লৈ যাব লাগে। মই এটা কথা ক'ব বিচাৰিম। 1936ত দুজন ব্ৰিটিছ, তেওঁলোক দুজনে এটা থেচিছ বনাইছিলে, দ্য বিগ বেং থিয়ৰী। বিগ বেং থিয়ৰীৰ কথা আমি সকলোৱে জানো। কস্মক পাৱাৰ, এই পৃথিৱীখন ব্ৰহ্ম, হিডেন এনাৰ্জি। দুজন ব্ৰিটিছ, তেওঁলোকে বৰ্তমান পৃথিৱীৰ আটাইতকৈ ডাঙৰ বঁটাটোৰ বাবে নমিনেশ্যন হৈছে, জৰ্জ লেমিত্ৰ আৰু এডুইন হেভেলছ। সেই গোটেই বিগ বেং থিয়ৰী 1936ত কৰা বিগ বেং থিয়ৰী 550 বছৰ আগত গুৰুজনাই এটা বাক্যত সুৰেৰে আমাক শেষ কৰি থৈ গৈছে। তেওঁ এই গোটেই বিগ বেং থিয়ৰীটোৰ হোৱাট ইজ দ্য কস্মক পাৱাৰ, সোলাৰ এনাৰ্জি, হিডেন পাৱাৰ, এই গোটেই কথাখিনি তেওঁ এটা বাক্যত শেষ কৰিছে। 64 পেজৰ থেচিছটো তেওঁ সমাপ্ত কৰিলে, প্ৰথমে প্ৰণামো ব্ৰহ্ম ৰূপী সনাতনহে সৰ্ববতাৰৰ কাৰণ নাৰায়ণ হৰি ৰাম ৰাম কেশৱৰী। এটা বাক্যত বিগ বেং থিয়ৰী সমাপ্ত কৰিছে। এয়াই আমাৰ গুৰুজনাৰ সংস্কৃতি। এনেকুৱা বহুত কথা আছে। শেষত যেতিয়া দেখা পাব সেই গীতৰাগ নন্দী সুহাই একতালৰ পৰা খৰমান তালত ভাওনা ভাগি শেষ হ'ব, তাতা খিত্তৌ তাকে ধেই 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 ধেই, এই গোটেই এটা গ্ৰামেটিক এটা ছিষ্টেমত বহি আছে আমাৰ গুৰুজনাৰ এই ভাওনা ভাগি। এই সংস্কৃতিৰ দীৰ্ঘায়ু হওক। মই প্ৰত্যেকগৰাকীৰ অনুষ্ঠানৰ লগত এই অনুষ্ঠান ভাগিৰ দীৰ্ঘায়ু কামনা কৰি মই দাদাক কথা দিছোঁ, অক্টোবৰত হ'বলগীয়া কামটো এজ এ ডেপুটি চেয়াৰমেন অফ ফিল্ম ফাইনেন্স আমি এই কামটো একেলগে 100% আমি সমানভাৱে কৰিম।
দীৰ্ঘায়ু হওক, সকলোৰে ভাল হওক। ধন্যবাদ। জয় শ্ৰীকৃষ্ণ। ধন্যবাদ বৰুৱা ডাঙৰীয়া। আমি এই ভাওনাখনিৰ যিজন পৰিচালক যোৱা এমাহ ধৰি সাংবাদিকসকলক মানে এটা শব্দত মানে বাক্যত ক'বলৈ গ'লে ধৰি বান্ধি যি শিকাইছে, কাৰণ পাণ্ডৱে যদি প্ৰৱেশ কৰে ভীমটো নাই, ভীম ভীম চিঞৰিব লাগিব। ভীম যদি আহি পালে সেইফালে সহদেৱ নাই। কেলৈ নাই? এই অফিচৰ পৰা ফোন আহিছে, কিবা এটা ইনচিডেণ্ট হৈছে তেনেকুৱা। তেওঁ এগৰাকী অধ্যাপক ডক্টৰ দীপেন দাস, তেখেতক আপোনালোকৰ সন্মুখত পৰিচয় কৰাই দিব খুজিছোঁ। প্ৰেছ ক্লাবৰ সম্পাদক সঞ্জয় ৰায়ে এখনি গামোচাৰে তেওঁক সম্ভাষণ জনাব। এয়া ডক্টৰ দীপেন দাস, এই মাতৃভাষা ভাওনা গান্ধাৰীৰ অভিশাপৰ পৰিচালক। যোৱা এমাহ ধৰি পৰিচালক দীপেন দাসে বিহু দেখি গৈছে, আপোনালোকক আজি ভাওনা দেখুৱাব তেওঁ। চেতনা বাইদেউৰ পৰা শুভেচ্ছামূলক এষাৰ। মই সঁচা কথা ক'বলৈ হ'লে এইবোৰকে চাবলৈ চাগে জীয়াই আছোঁ। মোৰ মাজতে অসুখ হৈছিলে, আজি ৰঞ্জুমণিয়ে মোক ইয়ালৈ ধৰি বান্ধি লৈ আহিছে আৰু মোৰ লগে লগে কিবা এটা ঔষধ খোৱা যেনে অনুভৱ হৈছে যে আজি মই ভাল কাৰ্য এটা দেখিম। আৰু এই যিসকল ব্যক্তি ইয়াৰ লগত জড়িত হৈ আছে, প্ৰেছ ক্লাবৰ আৰু নৰ্থ ইষ্ট আমাৰ যি NAGCৰ যি আটাইলৈকে মই সম্ভাষণ জনাইছোঁ, শুভেচ্ছা জনাইছোঁ। শাৰদীয় আইদেউ মোৰ ভগ্নী স্বৰূপ, খং কৰিলেও মানি লওঁ আৰু মৰম কৰিলেও মানি লওঁ, গতিকে মই আৰু নকওঁ। আৰু মাতোতো একেবাৰে হাতত ধৰি ধৰি অহা, মই আটাইলৈকে শুভেচ্ছা জনালোঁ। ইতিমধ্যে বেলিয়ে হৈছেগৈ, দীঘলীয়া যেতিয়া সকলোৱে ভাওনা চাওক, সকলোৱে ভাল মনৰ গৰাকী হৈ ঘৰলৈ উভতি যাওক। ধন্যবাদ। ধন্যবাদ বাইদেউ। পৰিচালকে এমাহ সাংবাদিকসকলক আখৰা কৰাইছে, মই কৈছোঁৱেই। সাংবাদিকসকলক গালি পাৰিব নোৱাৰে। পুলিচক যিদৰে উভতি ক'বলৈ ভয় লাগে, সাংবাদিককো ক'বলৈ ভয় কৰে, কিজানি আকৌ বেলেগ কিবা কেছ খান্দি উলিয়ায়। সেইকাৰণে উৰাই ঘূৰাই সহযোগী পৰিচালকক গালি পাৰে। তেওঁ হৈছে লুকু কোঁৱৰ, লুকু হাঁহ। এয়া লুকু কোঁৱৰ এই ভাওনাৰ সহকাৰী পৰিচালক। যোৱা এমাহ সাংবাদিকসকলৰ গালি খপনি যি মূৰ পাতি ল'ব লগা হৈছে। লুকু কোঁৱৰক সাংস্কৃতিক সম্পাদক পল্লৱী বৰাই এখনি গামোচাৰে সম্ভাষণ জনাব। আমি এই আদৰণি অনুষ্ঠানটোৰ সামৰণি পৰ্যায়ত শ্ৰীযুতা ৰঞ্জুমণি শইকীয়া বাইদেউৰ পৰা এষাৰ শুভেচ্ছামূলক আশা কৰিছোঁ। পোনপ্ৰথমতে মঞ্চত উপবিষ্ট প্ৰতিগৰাকী সন্মানীয় ব্যক্তিক মই মোৰ শ্ৰদ্ধা নিবেদিছোঁ। শাৰদী বাইদেউ ক'বৰ নিচিনাকৈ ঋতুপৰ্ণই তেওঁৰ অনুষ্ঠানলৈ নিমন্ত্ৰণ জনায় আৰু আমি আহি সময় সুবিধা পালে উপস্থিত হওঁ। ঋতুপৰ্ণই এই ৰছীডাল আমাক সাঙুৰি ৰাখিছে, গতিকে আজিও আমি নিমন্ত্ৰণ পাই ইয়ালৈ আহিলোঁ। আৰু সঁচাকৈ খুব ভাল লাগিছে যে সাংবাদিক বন্ধুসকলে এখন সুন্দৰ ইয়াত আজি ভাওনা পৰিৱেশন কৰিব, প্ৰদৰ্শন কৰিব। আৰু প্ৰতিগৰাকী সাংবাদিক বন্ধুলৈ মই মোৰ আন্তৰিক কৃতজ্ঞতা আৰু শুভেচ্ছা জ্ঞাপন কৰিছোঁ। ধন্যবাদ। ধন্যবাদ বাইদেউ। আমি আমাৰ আদৰণি অনুষ্ঠানটো ইমানতে, আৰম্ভণি অনুষ্ঠানটো ইমানতে। ক্ষমা কৰিব শ্ৰদ্ধাৰ সুধীবৃন্দ, গুণীজ্ঞানী সৰ্বজনকে আমি মান্য অনুসাৰে শ্ৰদ্ধা জনাইছোঁ, সেৱা নিবেদিছোঁ। মাইক্ৰফোনটো মই উপযাচিয়ে ল'লোঁ, তাৰ বাবেও ক্ষমা বিচাৰিছোঁ। কথাটো এনেকুৱা, যিভাগে ভাওনা আজি ইয়াতে মঞ্চস্থ হ'ব, সেই ভাওনাভাগিত অসমৰ কেইবাটাও সংবাদ মাধ্যমৰ সংবাদকৰ্মীসকলে বিভিন্ন চৰিত্ৰ ৰূপায়ণ কৰিব। আৰু আমাক লগতে সহযোগী পৰিচালক হিচাপে মই ভাতৃপ্ৰতিম লুকু কোঁৱৰক নাটভাগী পৰিচালনাৰ দায়িত্ব দিছিল। কিন্তু গোটেই এই প্ৰকল্পটোৰ যিগৰাকী মূল হোতা, যিগৰাকী ব্যক্তিৰ নেতৃত্বত গোটেই অনুষ্ঠানভাগী হৈছে, কেতিয়াবা সাংবাদিকসকলক গালি দিবলগীয়া তেখেতৰ মাধ্যমেৰে মই কওঁ, ভাল হ'লেও তেখেতৰ যোগেদিয়ে কওঁ, বেয়া লাগিলেও তেখেতৰ যোগেদিয়ে কওঁ। তেখেতক যিহেতু সকলোৱে সমীহ কৰে, শ্ৰদ্ধা জনাই খুব মৰম কৰে, ভাল পায়, গতিকে আমাৰো তেওঁৰ প্ৰতি ভাল পোৱা হৈছে, শ্ৰদ্ধা হৈছে। গতিকে আমি এই সাংবাদিকসকলৰ হৈ, এই ভাওনাভাগী উদযাপন সমিতিৰ হৈ তেখেতলৈ অকণমান মৰম শ্ৰদ্ধাৰ চিন যাচিব বিচাৰিছোঁ। এখনি ফুলাম গামোচা আদৰণি জনাবলৈ মই সাংস্কৃতিক সম্পাদিকা পল্লৱী বৰাভূঞাৰ লগতে অলকা বাইদেউক মই অনুৰোধ জনাইছোঁ। ধন্যবাদ। আমি পুনৰ মাইক্ৰফোনটো এতিয়া দাস ছাৰলৈ আগবঢ়াই দিছোঁ। আমি আমাৰ আৰম্ভণি অনুষ্ঠানটি ইমানতে সামৰিছোঁ। এতিয়া গায়ন বায়ন পৰিৱেশিত হ'ব, তাৰ পাছতে
সূত্ৰধাৰে প্ৰৱেশ কৰি ভাওনাখনৰ বিষয়ে আপোনালোকক জনাব। আহক আমি এতিয়া আসন গ্ৰহণ কৰোঁ। Hello, check.